মৰমৰ ছাত্ৰ ছাত্ৰীসকল অন্তপৰিল তোমালোকৰ বহু অপেক্ষাৰ তোমালোকে এটা বছৰ পৰিশ্ৰম কৰি তোমালোকে যেটো পৰীক্ষা দিছিল মেট্ৰিক পৰীক্ষা সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বহুত ডাঙৰ এটা আপডেট আহিছে তোমালোকক সেই আপডেটটো অৱগত কৰোৱাৰ কাৰণে আজিৰ এই উদ্দেশ্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত এনেকুৱা লাগি আছে তোমালোকৰ বুকুৰ ধপধপনি বৃদ্ধি পাই আছে যে কিবা হয় কেনেকুৱা বা হয় ৰিজাল্ট যেহেতু তোমাৰ ৰিজাল্ট অহাকালি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰাগ নিউজ বা বিভিন্ন ধৰণৰ নিউজ চেনেলতো দিয়া আছে তোমালোকে যদি বিচৰা তোমালোকে হেবোৰ নিউজ চেনেলতো গৈ তোমালোকে নিউজবোৰ চাব পাৰা এতিয়া নিউজবোৰ চাই তাৰ পিছত মই কি কৰিলো কিছুমান মই ওয়েবসাইটত ভিজিট কৰিলো ওয়েবসাইটবোৰৰ যিবোৰ লিংক আছে বা তোমাৰ যিবোৰ স্ক্ৰিনশ্বট আছে মই ইফালে এটাচ কৰি দিম তোমালোকে চাই লোৱা হেতক স্পষ্টকৈ লিখা আছে তোমাৰ পূৰ্ণ সম্ভাৱনা আছে যে অহাকালি অৰ্থাৎ তোমাৰ 10 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ আগতে তোমাৰ এপছৰ লগত যেটো মিটিং হৈছিল আমাৰ সেৱা বৰ্ডৰ লগত তাতেও কিন্তু তোমাৰ একেটা কথা কি কৈছে যে তোমালোকৰ যেটো বিহু আহি আছে তো 14 তাৰিখৰ পৰা হে বিহু ষ্টাৰ্ট হ'ব এই বিহুৰ আগতে তোমালোকৰ কমপ্লিটলি ৰিজাল্টটো তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকে ডেফিনেটলি কমেন্ট কৰি জনাবা আৰু তোমালোকৰ সকলোৰে কাৰণে শুভেচ্ছা থাকিল যি সকলৰ ভাল ৰিজাল্ট হ'ব আৰু যি সকলৰ অলপমান বেয়া ৰিজাল্ট হ'ব সেই সকলৰ কাৰণে শুভেচ্ছা থাকিল কাৰণ তোমাৰ এই এটা মেট্ৰিক এক্সামৰ পেপাৰে তোমালোকৰ লাইফ কেতিয়া ডিসাইড কৰিব নোৱাৰে তুমি আৰু বহুত খুজ আগবাঢ়িব লাগিব গতিকে তোমালোকে নিৰাশা নহবা তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকে জনাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে ৰিজাল্ট কেনেকৈ চাব পাৰিবা মই গুটেকেটা ওয়েবসাইট মই এটাচ কৰি আছো তোমালোকে ওয়েবসাইট কেটা চাই লোৱা তোমালোকে এই ওয়েবসাইট কেটাৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্ট চাব পাৰিবা আৰু তোমালোকৰ যিবোৰ ক্ৰেডেনশিয়েলস আছে অৰ্থাৎ তোমাৰ যিবোৰ সাৰ্টিফিকেটস আছে বা যিবোৰ তাৰে পৰা প্ৰভাইড কৰিব যিবোৰ কাগজ আছে গুটেখিনি তুমি ডাউনলোড কৰিব পাৰিবা আৰু সেইবোৰ তুমি প্ৰিন্ট আউট কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰু এটা ইনফৰমেশন আছিল তোমালোকে ভিডিওটো শেয়াৰ কৰা যাতে সকলোৱে গম পায় যে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু তুমি কেনেকৈ চাব পাৰিবা গুটেখিনি তোমালোকক মই জনালো আৰু তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা ধন্যবাদ